বিজেপি চৰকাৰে যদিও কোৱা হৈছে যে আমি ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিকভাৱে আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ ধৰ্মৰ প্ৰফেছ কৰাৰ সুবিধা আছে ইছলাম ধৰ্মৰ এই পাৰ্চনেলৰ অধীনত যিখিনি প্ৰপাৰ্টি আছে তাত চৰকাৰী হস্তক্ষেপ কৰাৰ ব্যৱস্থা কৰিছে আৰু ৱাক প্ৰপাৰ্টিৰ বাবে যিবিলাক ৰাজ্যত সমিতি হয় তাত নন মুছলিম সদস্য অৰ্থাৎ হিন্দু বা অন্যসকলক তাত নিয়োজিত কৰাৰ ব্যৱস্থা কৰিছে আৰু এনেকৈ তেওঁলোকে এটা দখল অনাৰ ব্যৱস্থা কৰিছে যিটো প্ৰকৃততে আমাৰ যি সাংবিধানিক ধৰ্মনিৰপেক্ষতা তাৰ পৰিপন্থী আমি সেইকাৰণে তাৰ প্ৰতিবাদ কৰি আছো আৰু আমাৰ যি দেশত কোৱা হয় যে সকলোৰে নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ আছে এই যে অধিকাৰটো খৰ্ব কৰা এনেকুৱা এই বিলখন অনাৰ পিছত অনুভৱ হয় আৰু সেই গতিকে বিৰোধ কৰা হৈছে যেটো অসাংবিধানিক প্ৰকৃততে বিজেপি চৰকাৰে যদিও কোৱা হৈছে যে আমি ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিকভাৱে আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ ধৰ্মৰ প্ৰফেছ কৰাৰ সুবিধা আছে ইছলাম ধৰ্মৰ এই পাৰ্চনেলৰ অধীনত যিখিনি প্ৰপাৰ্টি আছে তাত চৰকাৰী হস্তক্ষেপ কৰাৰ ব্যৱস্থা কৰিছে আৰু ৱাক প্ৰপাৰ্টিৰ বাবে যিবিলাক ৰাজ্যত সমিতি হয় তাত নন মুছলিম সদস্য অৰ্থাৎ হিন্দু বা অন্যসকলক তাত নিয়োজিত কৰাৰ ব্যৱস্থা কৰিছে আৰু এনেকৈ তেওঁলোকে এটা দখল অনাৰ ব্যৱস্থা কৰিছে যেটো প্ৰকৃততে আমাৰ যি সাংবিধানিক ধৰ্মনিৰপেক্ষতা তাৰ পৰিপন্থী আমি সেইকাৰণে তাৰ প্ৰতিবাদ কৰি আছো আৰু আমাৰ যি দেশত কোৱা হয় যে সকলোৰে নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ আছে এই যে অধিকাৰটো খৰ্ব কৰা এনেকুৱা এই বিলখন অনাৰ পিছত অনুভৱ হয় আৰু সেই গতিকে বিৰোধ কৰা হৈছে যেটো অসাংবিধানিক প্ৰকৃততে বিজেপি চৰকাৰে যদিও কোৱা হৈছে যে আমি ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিকভাৱে আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ ধৰ্মৰ প্ৰফেছ কৰাৰ সুবিধা আছে ইছলাম ধৰ্মৰ এই পাৰ্চনেলৰ অধীনত যিখিনি প্ৰপাৰ্টি আছে তাত চৰকাৰী হস্তক্ষেপ কৰাৰ ব্যৱস্থা কৰিছে আৰু ৱাক প্ৰপাৰ্টিৰ বাবে যিবিলাক ৰাজ্যত সমিতি হয় তাত নন মুছলিম সদস্য অৰ্থাৎ হিন্দু বা অন্যসকলক তাত নিয়োজিত কৰাৰ ব্যৱস্থা কৰিছে আৰু এনেকৈ তেওঁলোকে এটা দখল অনাৰ ব্যৱস্থা কৰিছে যেটো প্ৰকৃততে আমাৰ যি সাংবিধানিক ধৰ্মনিৰপেক্ষতা তাৰ পৰিপন্থী আমি সেইকাৰণে তাৰ প্ৰতিবাদ কৰি আছো আৰু আমাৰ যি দেশত কোৱা হয় যে সকলোৰে নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ আছে এই যে অধিকাৰটো খৰ্ব কৰা এনেকুৱা এই বিলখন অনাৰ পিছত অনুভৱ হয় আৰু সেই গতিকে বিৰোধ কৰা হৈছে যেটো অসাংবিধানিক প্ৰকৃততে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ